ককাটা নাতিহাতী 2 প্ৰিমিয়াৰ শ্ব'ত পাইছোঁ। বৰ ভাল হৈছে ৰে, খুব ভাল কৰিছে। তপনো খুব ভাল কৰিছে। তপন আহিছে নেকি? বোলে নাই, ক'ত আহিব। মই সৌখিন্য প্ৰাগ চিনেমা ৱাৰ্ডত পাইছোঁ। আমাৰ ককাটা নাতিহাতী প্ৰিমিয়াৰ শ্ব'ত পাইছোঁ। ভালে আছ? বোলে মই ভালে আছোঁ। বেয়া দেখিছা নেকি? হলটোক অলপমান বিপৰ্যস্ত যেন লাগিছে। হয় নেকি? দিয়া এক্সাৰচাইজ কৰিম দিয়া। তুমি যে এক্সাৰচাইজ কৰা, মই আকৌ এক্সাৰচাইজ কৰিম। তাইৰ লগত চিৰিয়াছ কথা পতাই নহয়, সদায় ধেমালি ধুমলাই। আৰু তাই মোক যিকেইখন ছবিত মোৰ এগেইনষ্টে মোৰ পত্নী হৈছে, মোৰ প্ৰেয়সী হৈছে, তাই কৈ সদায় তোমাৰ লগত মোৰ কিন্তু ভণ্টি হৈহে ভাল লাগে। সেই সোণ মইনা, সেই পিতা পুত্ৰ, সেইবোৰ ছবিৰ তাই ধেমালিবিলাক। মই পানী টানি খোৱাত খুব সাৱধান। মই স্পেচিয়েলি মই পানী বটল থওঁ, আৰু তাই ইচ্ছা কৰি মোৰ পানী খাই দিয়ে, আৰু মোৰ পানী আনক খুৱায়ো। বোলে তোমাৰ পানী খাই দিলোঁ দেই, হ'লেও তহঁত নিজে পানী নানো, মই তহঁতৰ কাৰণে পানী ভাৰ বৈ মৰোঁ। তুমি আছা এতিয়া কি চিন্তা আৰু, তুমি থাকিলে আৰু তুমি যিটো বস্তু খাবা আমিও খাবলৈ পাম। এই গোটেই কথাবিলাক আমনি কৰি থাকিব। আৰু কিবা পৰিকল্পনাৰ কথা কৈছিলে নেকি আপোনাক লগ পাওঁতে? তেনেকুৱা ধৰণৰ যদি কিবা আছিলে? নাই, তাই এক্টিং যেনেকৈ আমি এক্টিঙৰ কাৰণে মৰিব পাৰোঁ, এক্টিং নহ'লে আমাৰ জীৱনত আমি হাৰি গৈছোঁ বুলি ভাবিম। তাই নাই, এই টেলেণ্ট আছে কৰিছে, নাথাকিলে নকৰোঁ, এনেকুৱা ধৰণৰ কথা। তাই জীৱনটো আচলতে খুব চিৰিয়াছলি কেতিয়াও নল'লে। সেইকাৰণে তাই কোনো অন্য বিপদ বিঘিনিত সোমোৱাৰ আগতে তাই তেনেকৈ গুচিয়ে গ'ল, হঠাতে গুচিয়ে গ'ল। পূৰবী নামটো মুখত নাহে, বেবী খুব প্ৰতিভা আছিল। কাৰণ আজল নম্বৰত যেতিয়া এক্টিং কৰিছিলে প্ৰথম, তাই কথাবিলাক ক'বলৈ দিগদাৰ পায়, নাচিছিলে ভাল। নিপবৰে তাই ডাইলগ কাটি দিছে, বোলে অলপমান পুৰত হওক, লাহে লাহে তাইক অন্য ছবিত ডাইলগ দিব। ডাইলগবিলাক শিকাবাচোন তাইক। কথাত এটা অসমীয়া সংলাপবিলাক কওঁতে খুব পৰিষ্কাৰ নাছিলে, কিন্তু তাৰপিছত তাইক স্পণ্টেনিয়াছলি নিজে কৰি ভাল তাই বিশেষ খুব বেছি চিৰিয়াছলিও নকৰে, নেচাৰেলি তাই কৰে। তাই কাহানিও স্ক্ৰিপ্টখন লৈ বহি থকা দেখা নাই, আমি যেনেকৈ বহি থাকোঁ। মই কেতিয়াবা কওঁ যে তই স্ক্ৰিপ্টখন লৈ আচোন, অলপমান বহ। নাই হ'ব দিয়া, কৰিম আৰু শ্বৰ্টত দিম। গুচি গ'ল এনেকৈ। মানে মই যেতিয়া খবৰটো পাইছোঁ, মই বিশ্বাস কৰিব টান পাইছোঁ যে পূৰবী শৰ্মা আমাৰ মাজত নাই। মই প্ৰথম বিশ্বাস কৰা নাছিলোঁ, কিন্তু তাৰপিছত বহুত ফোনবিলাক যেতিয়া ঘনাই আহিব ল'লে, তাৰপিছত মইনো নাই, নিজে যাওঁচোন। মই খবৰ খাতি লৈ গম পালোঁ যিখন নাৰ্ছিং হোমত আছে তাৰ পৰা বোলে উলিয়াই লৈ আহিলে। আহি এতিয়া শান্তিপুৰত আহিলোঁ। আহি পেলাই এতিয়া বেবীবাক দেখি কিন্তু মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বেবীবা আমাৰ মাজত নাই। তেওঁৰ লগত মোৰ বহুত দীঘলীয়া জাৰ্ণি। 94 মই প্ৰথম ভাগ্যৱান থিয়েটাৰত গৈছিলোঁ। তেতিয়াই সেই পূৰবী শৰ্মাক লগত মই অভিনয় কৰিছিলোঁ। মই কৰিছিলোঁ, আদিল হুছেইন, আমাৰ তাত টীম আছিল হেঙুল থিয়েটাৰ। আৰু বেবীবাৰ লগত আচলতে ইমান কম বয়সত যাব লগা হোৱা নাছিল। তেওঁ এতিয়া কাম কৰিব কিমান বিখ্যাত ছবি কৰি থৈ গৈছে, পাহাৰী কন্যা, পিতা পুত্ৰৰ পৰা আৰম্ভ কৰি। সেই অভিনেত্ৰী, মই ভাবোঁ সেই আসনখন কোনেও দখল কৰিব নোৱাৰে। আৰু আমি বেবীবাৰ পৰা এতিয়া ছবিৰ ক্ষেত্ৰত মই হ'লে আৰু ভাল চৰিত্ৰ তেওঁ কৰিব বুলি আশা কৰিছিলোঁ। একেলগে ইমান বছৰ আছোঁ যেতিয়া ছবিত কাম কৰিছোঁ, ময়ো তেওঁৰ লগত কন্যাদান কৰিছোঁ, বিধাতা কৰিছোঁ, নায়ক কৰিছোঁ ছবিত। আৰু মই এতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ এটাই, যে বেবীবাৰ অবিহনে যাতে তপন দা আৰু ছোৱালীগৰাকীজনীক যাতে তাইক শক্তি দিয়ে ভগৱানে, যে সিহঁত দুটা বেবীবাৰ অনুপস্থিতি যাতে শক্তি হিচাপে লৈ পেলাই তেওঁলোক আগুৱাই যায়, তাকে কামত
মানে মই ভাবোঁ যে এগৰাকী অভিনেত্ৰী হৈ পেলাই তেওঁ ইমান এটা পিক্সি সময়ত তেওঁ মানে নিজৰ ঘৰখনৰ কাৰণে ইমান ভাল ধুনীয়াকৈ ছেক্ৰিফাইচ কৰিছে আৰু তেওঁ এইটো ছেক্ৰিফাইচ বুলিয়ে নাভাবে তেওঁ ভাবে যে তপন দাৰ কাৰণে তেওঁ যিমানখিনি কৰিব পাৰে যে তেওঁ নিজৰ অভিনয় যাত্ৰা আগবঢ়াই লৈ যাওক বা ঘৰখন চলাবলৈ এজন পুৰুষে যিখিনি কাম কৰে তপন দাই সেইখিনি কৰিছিল আৰু সেইকাৰণে বেবী বাই সদায় ঘৰখন চাইছিল ঘৰখনৰ প্ৰাধান্য দিছিল যে ফেমিলি ইজ ইম্পৰ্টেণ্ট মই ভাবোঁ আজি তপন দাক যদি সকলোৱে তপন দা বুলি তপন দাস এজন দক্ষ অভিনেতা হিচাপে যদি চিনি পায় আজি মই ভাবোঁ তাত অৰিহণা কিন্তু বেবীবাৰ যথেষ্ট আছে মইতো সেইটোৱে কওঁ যে পূৰবী শৰ্মাৰ পৰা আমি গোটেইবোৰ অভিনেত্ৰীয়ে তেওঁৰ পিছত অহাখিনি সকলোৱে আমি শিকিছোঁ যে এগৰাকী সম্পূৰ্ণ অভিনেত্ৰী হোৱাৰ যিখিনি আমাক গুণ লাগে সেইখিনি কেনেকুৱা হ'ব লাগে সেইটো আমি মৃদুলা বৰুৱা বা বিদ্যা বাইদেউৰ পৰাও যেনেকৈ পাইছোঁ ঠিক তেনেকৈ আমি পূৰবী শৰ্মাৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা গতিকে মানে আমাক যিখিনি তেওঁ মানে উদাহৰণ দিছে নিজৰ জীৱনৰ মই ভাবোঁ যে তেনেকুৱা এগৰাকী অভিনেত্ৰী হ'বলৈ যথেষ্ট ভাগ্যও লাগিব আৰু কষ্টও কৰিব লাগিব মোৰ প্ৰথম চিনেমাখন যেতিয়া মই কৰিছোঁ অভিমান তাত পূৰবী শৰ্মা বাইদেউ তাৰ মুখ্য অভিনেত্ৰী আছিল বিজু দা আছিল আমাৰ প্ৰয়াত বিজু দা আৰু তপন দা সেই চিনেমাখনৰ হিৰো আছিল চিনেমাৰ বিষয়ে বহুত কথা জানিলোঁ বা এক্টিং বা এগৰাকী হিৰইন হ'বলৈ কেনেকুৱা ধৰণৰ হ'ব লাগে খুব থৰ লাগি আগতে বেবীবাক চাই থাকোঁ আৰু ইমান সৰু ছোৱালী নিচিনা বেবীবা আছিল যে বেবীবাক বেবী মাতি তই মতা হ'লোঁ চ' তেতিয়াৰ পৰা সেই 1990ৰ পৰা এতিয়ালৈকে বেবীৰ লগত যিটো ৰিলেশ্যন আমি মাজে মাজে খুব কম লগ পাওঁ বেচেৰি খুব ঘৰখনলৈ চিন্তা কৰে নিজৰ মাইনাজনী ছোৱালীজনীলৈ খুব চিন্তা কৰে পঢ়া শুনা সেইবোৰ বহুত বেছি টেনশ্যনো লৈ থাকে অনবৰত আমি তেতিয়া কওঁ যে বেবী তই ইমান টেনশ্যন কিয় ল কিন্তু সেইটোৱে মানে তেওঁ ইমান ভাল অভিনেত্ৰী মই তাকে ভাবোঁ যে এগৰাকী অভিনেত্ৰী বুলি যদি আমি কওঁ আমাৰ বিদ্যা বাইদেউ যেনেকৈ মৃদুলা বৰুৱা যেনেকৈ তেনেকৈ একদম সম্পূৰ্ণ যদি এগৰাকী অভিনেত্ৰী বুলি ক'ব গ'লে মই ভাবোঁ যে পূৰবী শৰ্মা আৰু তেওঁৰ অভিনয় কথাটো ক'বই নালাগে বা তেওঁৰ যিটো অভিনয় যাত্ৰা সেইটো কথাও ক'ব নালাগে তেওঁ খুব ভাল নৃত্য প্ৰতিয়োগী আছিল চ' আজি আমাৰ মাজত তেওঁ ঘপককৈ নাইকিয়া হৈ যাব বুলি আমি নিজেও ভবা নাছিলোঁ আৰু মোৰ ইয়াত আহি পোৱাৰ আগমুহূৰ্তলৈকে মই ভাবিছিলোঁ যে ক'ৰবাত চাগে মিছাও হ'ব পাৰে ভুলকৈও ওলাব পাৰে